নমস্কাৰ বন্ধুসকল, এটা কথা সদায় কৈ থাকিম, আমি এটা কথাই সদায় কম, আমাক জাষ্টিছ লাগিবই। উই ওৱান্ট জাষ্টিছ। জুবিন গাৰ্গক ন্যায় অসমৰ ৰাইজে যেতিয়ালৈকে ন্যায় নাপাব, অসমৰ ৰাইজ কেতিয়াও শান্ত নহয়। এই জুই জ্বলি থাকিব, সদায় জ্বলি থাকিব। জুবিন গাৰ্গক কিয় হত্যা কৰা হ'ল, আমাক ন্যায় লাগে। এইটো নাম্বাৰ 2। আমি কেতিয়াও এইটো এৰি দিব নোৱাৰোঁ, আমাক জাষ্টিছ লাগিবই। কিয় হত্যা কৰা হ'ল, সদায় জুবিন গাৰ্গে কৈছিল মই মৰিলে ব্ৰহ্মপুত্ৰত উটুৱাই দিব লাগে বুলি, কিন্তু সেইটোতো অসমৰ ৰাইজে কেতিয়াও কৰিব নোৱাৰে। আপোনালোকে কি কয়, আপোনালোকৰ ৰায় কি কমেণ্টত জনাব। আমাক এইকেইজনক, যিকেইজন হত্যাকাৰী হয়, সেই হত্যাকাৰীজনক অতি সোনকালে ধৰি আনিব লাগে। অসম চৰকাৰক অনুৰোধ জনাইছোঁ, আসাম পুলিচক অনুৰোধ জনাইছোঁ। আপোনালোকে যদি তেওঁলোকক ধৰি আনিব নোৱাৰে, অসমৰ ৰাইজক গতাই দিয়ক। আপোনালোকে অসমৰ ৰাইজক এৰি দিয়ক, যি কৰে কৰক, অসমৰ ৰাইজক এৰি দিয়ক। আৰু কৈ দিছোঁ, আপোনালোকে ভালকৈ আগত তাত যে গৈছিলে অবিন্তি, নিশিতা গোস্বামী, তেওঁলোকক জেৰা কৰক। তাত থকা যিকেইজন কেমেৰাত ওলাইছিলে, আসাম এছ'চিয়েশ্যনৰ যিকেইজন মানুহ আছিলে তাত গোটেই মানুহকেইটাক ধৰি আনি জেৰা কৰক। আপোনালোকে শুদ্ধ উত্তৰটো ওলাই যাব, যি কাৰণে জুবিনক হত্যা কৰা হৈছিল। আৰু 2 নম্বৰ কথাটো হ'ল, যিজন সিদ্ধাৰ্থ শৰ্মা, জুবিন গাৰ্গৰ মেনেজাৰ, তেওঁ কি নেজানে নেকি? এটা মেনেজাৰ হয়। জুবিন গাৰ্গে কেতিয়া খাব লাগে, কেতিয়া শুব লাগে, এতিয়া এটা ভিডিঅ' ক্লিপ আহি আছে, আপোনালোকে সকলোখিনি পাব ভিডিঅ'খিনি। একদম নাম্বাৰ 1 মানুহটো হৈছে সিদ্ধাৰ্থ শৰ্মা, শেখৰ গোস্বামী। তেওঁলোকক গ্ৰেপ্তাৰ কৰক। নমস্কাৰ। ভিডিঅ'টো ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব। এই ব্ৰহ্মপুত্ৰ দেখাই দিয়া অলপ। জুবিনে কৈছিল এই ব্ৰহ্মপুত্ৰ চাওক। আপোনালোকে এই ব্ৰহ্মপুত্ৰতে জুবিন দাক উটুৱাই দিব লাগে বুলি কৈছিল। আপোনালোকে ভাবিব পাৰে এইটো কি ব্ৰহ্মপুত্ৰ নেকি, ইমান সৰু যে? নহয়, এইটো এটা নলা ফাটি সিপিনীত ব্ৰহ্মপুত্ৰখন আছে। এইটো মাজত দ্বীপ এটা আছে, এইটো এটা শ্বৰ্ট পৰি আছে মাজত, সেইফালে ডাঙৰ পূৰা। এইফালৰ পৰা আপোনাৰ ঢলা শদিয়া যিখন ভূপেন হাজৰিকা সেতু সেইফালে আছে, দলংখন সেইফালে দেখিব আপোনালোকে। এইখনেই হ'ল যিখন ব্ৰহ্মপুত্ৰ। কি জুবিনা ক'লে বুলি আমি ব্ৰহ্মপুত্ৰত জুবিনাক উটুৱাই দিব পাৰোঁ নেকি? কিন্তু আমি সোধাই নিৰো। এই জুই জ্বলি থাকিব, সদায় জ্বলিব।